গতিকে দোকানে দোকানে অভিযান আৰম্ভ কৰিছে প্ৰতিখন মাংসৰ দোকানত আৰক্ষীৰ বৃহৎ দল গৈছে কোনসকল বিক্ৰেতাই ৰুগীয়া মুৰ্গী বিক্ৰী কৰে বা মৃত মুৰ্গী বিক্ৰী কৰে ইতিমধ্যে ইখনৰ পাছত সিখন দোকানত আৰক্ষীয়ে তীব্ৰ গতিত তালাচী আৰম্ভ কৰিছে বিপদত পৰিব সেইসকল বিক্ৰেতা যিসকলে ৰুগীয়া মুৰ্গী বিক্ৰী কৰি আছে যিসকলে মৃত মুৰ্গী বিক্ৰী কৰি সাধাৰণ জনতাক খুৱাই আছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য ষ্টাৰ টিভি টাইম এইট ব্ৰেকিং আৰম্ভ হৈ গ'ল ইতিমধ্যে প্ৰশাসনৰ বৃহৎ অভিযান প্ৰতিখন দোকানে দোকানে আৰক্ষীৰ বৃহৎ দল গৈ উপস্থিত হৈছে নিয়ম নমনা মাংস বেপাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া প্ৰশাসন কাকো ৰেহাই দিয়া নহব যিসকলে মৃত মুৰ্গী বিক্ৰী কৰে যিসকলে ৰুগীয়া মুৰ্গী বিক্ৰী কৰে কাকো হাৰি যাবলৈ দিয়া নহব দোকানে দোকানে খাদ্য সুৰক্ষা বিভাগৰ বৃহৎ অভিযান ইতিমধ্যে আৰম্ভ হৈছে নিয়ম নামানিলে বিপদ নিশ্চিত স্বাস্থ্যবিধি উলংঘা কৰি মাংস বিক্ৰী কৰা বেপাৰীৰ বিৰুদ্ধে বৃহৎ একশন প্ৰশাসনৰ মাংস দোকানত ব্যৱহাৰ কৰা গেছ সিলিণ্ডাৰ সন্দৰ্ভতো কঠোৰ হৈছে প্ৰশাসন প্ৰতিখন মাংসৰ দোকানত এতিয়া আৰক্ষীৰ দল কোনসকল বিক্ৰেতাই ৰুগীয়া মুৰ্গী বিক্ৰী কৰিছে মৃত মুৰ্গী বিক্ৰী কৰিছে ঘৰুৱা ৰন্ধন গেছৰ সিলিণ্ডাৰত ব্যৱহাৰ কৰা মাংস দোকানীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন দোকান ইতিমধ্যে দুখন দোকানৰ পৰা অভিযানকাৰী দলে জব্দ কৰিছে 7টাকৈ ঘৰুৱা সিলিণ্ডাৰ লগতে খাদ্যৰ বাবে অনুপযুক্ত মুৰ্গী মাংস যিকোনো মুহূৰ্ততে আপোনাৰ অঞ্চলতো চলিব পাৰে বৃহৎ অভিযান যদিহে বিক্ৰেতাসকলে ৰুগীয়া মুৰ্গী বিক্ৰী কৰিছে অনুপযুক্ত মুৰ্গী বিক্ৰী কৰিছে সেইসকল বিক্ৰেতা কিন্তু বিপদত পৰিবলৈ গৈ আছে ৰুগীয়া মুৰ্গী মুঠতে বিক্ৰী কৰিব নোৱাৰিব সাধাৰণ জনতাক ৰুগীয়া মুৰ্গী খুৱাব নোৱাৰিব ৰুগীয়া মুৰ্গী মৃত মুৰ্গী যিসকল দোকানীয়ে বিক্ৰী কৰি আছে সেইসকল দোকানীৰ বিৰুদ্ধে এতিয়া বৃহৎ অভিযান দোকানে দোকানে প্ৰশাসনৰ বৃহৎ দল গৈ উপস্থিত হৈছে আপোনাৰ অঞ্চলতো যাব পাৰে প্ৰশাসনৰ লোক আপোনাৰ অঞ্চলতো আৰম্ভ হ'ব পাৰে অভিযান ইতিমধ্যে মাংসৰ দোকানে দোকানে ঘূৰি ফুৰিছে আৰক্ষীৰ বৃহৎ দল গতিকে যিসকল মাংসৰ বেপাৰীয়ে ৰুগীয়া মুৰ্গী বিক্ৰী কৰি আছে খাদ্যৰ বাবে অনুপযুক্ত মুৰ্গী মাংস বিক্ৰী কৰি আছে সেইসকল বেপাৰী কিন্তু সাৱধান হওক মৃত মুৰ্গী সাধাৰণ জনতাক নোখোৱাব মৃত মুৰ্গী বিক্ৰী নকৰিব ৰুগীয়া মুৰ্গী বিক্ৰী নকৰিব মাংসৰ দোকানে দোকানে ইতিমধ্যে আৰক্ষীৰ বৃহৎ একশন আৰম্ভ হৈছে যদিহে অনুপযুক্ত খাদ্যৰ বাবে অনুপযুক্ত মাংস বিক্ৰী কৰি আছে আপুনি সাধাৰণ জনতাক বেছি আছে সাধাৰণ জনতাক খুৱাই আছে তেন্তে কিন্তু আপোনাৰ বিপদ নিশ্চিত ইতিমধ্যে প্ৰশাসনৰ বৃহৎ অভিযান আৰম্ভ হৈ গৈছে গাঁৱে ভূঞে নগৰে চহৰে সকলোতে চলিব বৃহৎ একশন প্ৰতিখন দোকানে দোকানে আৰক্ষীৰ বৃহৎ দল গৈ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে স্বাস্থ্যবিধি উলংঘা কৰি মাংস বিক্ৰী কৰা বেপাৰীৰ বিৰুদ্ধে কঠোৰ একশন প্ৰশাসনৰ আমি দেখুৱাইছো ইতিমধ্যে ইখনৰ পাছত সিখন দোকানত তালাচী আৰম্ভ কৰি দিছে যিসকল বেপাৰীয়ে বেয়া মুৰ্গী মাংস বিক্ৰী কৰি আছে বা বেয়া মাংস বিক্ৰী কৰিছে বা ৰুগীয়া মাংস বিক্ৰী কৰি আছে ৰুগীয়া মুৰ্গী বিক্ৰী কৰি আছে মৃত মুৰ্গী বিক্ৰী কৰি আছে সেইসকল দোকানীৰ বিৰুদ্ধে কঠোৰ এতিয়া প্ৰশাসনৰ বৃহৎ দল ওলোৱা দেখিবলৈ পোৱা গৈছে দলে বলে সকলো ওলাইছে এতিয়া এখনৰ পিছত ইখনৰ পাছত সিখন দোকানত আৰক্ষীৰ বৃহৎ একশন মুঠতে কাকো ৰেহাই দিয়া নহব যিসকল দোকানীয়ে বেয়া মাংস বিক্ৰী কৰি খুৱাই আছিল ইমান দিনে আপোনাক সেইসকল দোকানী এতিয়া বিপদ নিশ্চিত আপোনাৰ অঞ্চলতো এনে বেপাৰী আছে নেকি যিসকল বেপাৰীয়ে বেয়া মাংস বিক্ৰী কৰি আছে দীৰ্ঘদিনৰ পৰা আপোনাক ঠগি আছে তেনে বিক্ৰেতা আছে যদি আপুনি কমেন্ট কৰি জনাব পাৰিব আপোনাৰ অঞ্চলৰ নাম আপুনি উল্লেখ কৰিব পাৰিব কিয়নো গাঁৱে ভূঞে নগৰে চহৰে সকলোতে এতিয়া আৰক্ষীৰ বৃহৎ দল গৈ উপস্থিত হ'ব আৰক্ষীয়ে প্ৰতিখন দোকানে দোকানে ইতিমধ্যে তালাচী চলোৱা আৰম্ভ কৰি দিছে প্ৰতিখন দোকানতে সোমাইছে কিমান মাংসৰ দোকান আছে অসমত ইখনৰ পাছত সিখন মাংসৰ দোকানত আৰক্ষীৰ দল গৈ উপস্থিত হৈছে আৰু যিসকলে নিয়ম কানুন নাই মনা যিসকলে বেয়া মাংস বিক্ৰী কৰি আছিল যিসকলে ৰুগীয়া মুৰ্গী বিক্ৰী কৰি আছিল যিসকলে মৃত মুৰ্গী বিক্ৰী কৰি আছিল মৃত হোৱাৰ পিছতো ৰাইজক মাংস বিক্ৰী কৰি আছিল সেইসকল দোকানী কিন্তু এতিয়া নাকি লাগিবলৈ গৈ আছে সেইসকল দোকানী এতিয়া বিপদত পৰিবলৈ গৈ আছে গতিকে মাংসৰ বেপাৰীসকলৰ বিৰুদ্ধে কঠোৰ একশন আৰম্ভ হৈ গ'ল প্ৰশাসনৰ বৃহৎ অভিযান আৰম্ভ হৈ গৈছে গতিকে বহু ব্যক্তি যেহেতু মাংস খোৱাৰ পিছতে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হয় ৰুগীয়া মুৰ্গী হয়তো আপুনিও খাই আছে আপুনি গম নোপোৱাকৈ ৰুগীয়া মুৰ্গী খাই আছে মৃত মুৰ্গী আপুনি খাই আছে মাংসৰ দোকানত এতিয়া আৰক্ষীৰ দলে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে মুঠতে কাকো ৰেহাই দিয়া নহব যিসকলে বেয়া মাংস বিক্ৰী কৰি আপোনাক কিমান দিন খুৱাই আছিল আপোনাক কিমান দিন বিক্ৰী কৰি আছিল বেয়া মাংস বা মৃত মুৰ্গী আপোনাক বিক্ৰী কৰি আছিল ৰোগ থকা মুৰ্গী আপোনাক বিক্ৰী কৰি আছিল সেইসকল দোকানীৰ বিৰুদ্ধে আৰম্ভ হৈ গৈছে একশন ইতিমধ্যে বিভিন্ন প্ৰান্তত আৰম্ভ হৈ গৈছে প্ৰশাসনৰ বৃহৎ অভিযান দোকানে দোকানে প্ৰতিখন দোকানতে গৈছে আৰক্ষীৰ বৃহৎ দল প্ৰতিখন দোকানত গৈ তালাচী কৰিছে কোনকেইখন দোকানত বেয়া মাংস বনাইছে কোনকেইখন দোকানী আচলতে মৃত মুৰ্গী আপোনাক খুৱাইছে বিক্ৰী কৰিছে প্ৰতিখন মাংসৰ দোকানে দোকানে আৰক্ষী
আৰক্ষীৰ দেখিবলৈ পোৱা গৈছে বৃহৎ অভিযান আৰম্ভ হৈছে কোনেও মুঠতে ৰেহাই নাপাব কাকো সাৰি যাবলৈ দিয়া নহব আৰু ইতিমধ্যে ঘৰুৱা সিলিন্ডাৰ যদি দোকানত ব্যৱহাৰ কৰি আছে তেন্তে কিন্তু সেইসকলৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া প্ৰশাসন ইতিমধ্যে 7টাকৈ সিলিন্ডাৰ জব্দ কৰা হৈছে মাংস দোকানৰ পৰা ঘৰুৱা সিলিন্ডাৰ তেওঁলোকে ব্যৱহাৰ কৰি আছে বাণিজ্যিক সিলিন্ডাৰ ব্যৱহাৰ কৰা নাছিল দোকানত বাণিজ্যিক সিলিন্ডাৰহে ব্যৱহাৰ কৰিব পাৰিব দোকানত ঘৰুৱা সিলিন্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰিব 7টাকৈ ঘৰুৱা সিলিন্ডাৰ ইতিমধ্যে দোকানৰ পৰা অৰ্থাৎ মাংস দোকানৰ পৰা জব্দ কৰা হৈছে আৰু যিসকল মাংসৰ দোকানত বেপাৰীয়ে ব্যৱসায়ীৰ বাবে স্বাস্থ্যবিধি উলংঘা কৰি মুৰ্গী মাংস বিক্ৰী কৰি আছিল সেই দোকানৰ পৰা কেইবাখনো দোকানৰ পৰা জব্দ কৰিছে কেইবাটাও বেমাৰী অৰ্থাৎ ৰোগীয়া মুৰ্গী মৃত মুৰ্গী জব্দ কৰিছে বহু দোকানৰ পৰাই মৃত মুৰ্গী জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰশাসনৰ লোকে ৰোগীয়া মুৰ্গী জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰশাসনৰ লোকে গতিকে আপোনাৰ অঞ্চলতো যদি মৃত মুৰ্গী বিক্ৰী কৰি খুৱাই আছে আপুনি কমেন্ট কৰি জনাব পাৰিব যেহেতু আৰম্ভ হৈ গৈছে ইতিমধ্যে প্ৰশাসনৰ বৃহৎ একশন নিয়ম নবনা মাংস বেপাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন দোকানে দোকানে চলিছে খাদ্য সুৰক্ষা বিভাগৰ বৃহৎ অভিযান ঘৰুৱা ৰন্ধন গেছৰ চিলিন্ডাৰ সহ জব্দ কৰা হৈছে কেইবাটাও মুৰ্গী জব্দ কৰিছে আৰু সেইসমূহ ৰোগীয়া মুৰ্গী আচলতে সেইসমূহ মৃত মুৰ্গীকে আপোনাক ভাল মুৰ্গী মাংস বুলি খুৱাই আছিল ৰোগ থকা মুৰ্গীকে আপোনাক ভাল মুৰ্গী বুলি খুৱাই আছিল আপোনাক বিক্ৰী কৰি আছিল সেইসকল কিন্তু এতিয়া দোকানী বিপদত পৰিবলৈ গৈ আছে ইতিমধ্যে আৰক্ষীৰ অভিযান আৰম্ভ হৈ গৈছে মন্ত্ৰীপ আছে এই মুহূৰ্তত মন্ত্ৰীপ আগবঢ়াইছো বহুতখিনি দেখিছো যে কিছুমান মানে যিখিনি মুৰ্গীৰ মাংস বিক্ৰী কৰি থকা হৈছে তাৰে বহুত মুৰ্গীৰ মাংস বেমাৰী আছে মুৰ্গীখিনি আৰু কিছুমান মৰা মুৰ্গীও আছে যিখিনি তেওঁলোকে বিক্ৰী কৰিছে সেইখিনি আমি চিজ কৰিছো সেইখিনি চিজ কৰি আমি লেবত পঠাম টেষ্টিং কৰিম তাৰপিছত যিটো ৰিপৰ্ট আহে তাৰ বেচিছত আমি এটা তেওঁলোকক আগন্তুকভাৱে মানে চলাই নিব পাৰে নে নোৱাৰে সেইটো আমি তেওঁলোকক লাইচেন্সখন দিম আমি ইয়াতে বেসিক্যালি আমাক এটা কমপ্লেইন ৰেজ কৰিছিলে হিন্দু পৰিষদ অসমে যে ইয়াতে কিছুমান আপোনাৰ মিট শ্বপছ আছে মাংসৰ দোকান আছে মাংসৰ দোকানীবিলাকে আপোনালোকৰ কি বুলি কয় মতা মাইকী টাইপৰ মানে মাংসবিলাক মতাৰ জেগাত মাইকী মাংস বিকি আছিলে তাৰমানে ত' এইটো বহুত দিনৰ পৰা কমপ্লেইন ৰেজ কৰি আছিলে চ' যোৱাকালি আমাৰ তাতে এটা অফিচিয়েল ডকুমেণ্টেড কমপ্লেইন আহিছিলে ত' সেইটো কমপ্লেইনৰ ভিত্তিত আমাৰ ডিচি ছাৰে এটা জইণ্ট ইনস্পেকশ্যন দিছিলে গোটেই লাইন ডিপাৰ্টমেণ্ট মিলি পেলাই আমি এজ এ টিম হিচাপে আহি মিলি পেলাই আমাৰ পাঠশালা লোকেলিটি এৰিয়াত যিমান কেইখন মিট শ্বপছ আছে মিট শ্বপছত গৈ মিলি পেলাই প্ৰত্যেকখন দোকানতে গৈ মিলি পেলাই সিহঁতে বেছিক ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি আছে নে নাই সেইখিনি আমি ইনস্পেকশ্যন কৰিছোঁ প্লাছ লগতে সিহঁতে প্ৰপাৰ ৱেটেজটো মেইনটেইন কৰি আছে নে নাই সেইটো আমি ইনস্পেকশ্যন কৰিছোঁ হাইজিন মেইনটেইন কৰি আছে নে নাই লাইচেঞ্চিং যিখিনি এচিমিলেশ্যন আছে সেইখিনি গোটেইখিনি আমি মেইনটেইন কৰিছোঁ সেইখিনিৰ ওপৰত আমাৰ ইনস্পেকশ্যন এটা কৰা হৈছে আৰু বেচিকেলি আমি প্ৰত্যেকখন দোকানৰ পৰা আপোনাৰ চেম্পল টেষ্টিং হিচাপে অকণমান জাষ্ট আমি চেম্পল মিট কালেকশ্যন কৰিছোঁ যে হয় সেইখিনি ভেটেনাৰী অফিচাৰে চিজ কৰিছে সেইখিনি নেক্সট FSLৰ কাৰণে পঠোৱা হ'ব এই যে মানে যিখিনি মাংস বিকি আছে সেই মাংসখিনিত কোনোবা ধৰণৰ বেমাৰ চেমাৰ আছে নে নাই সেইখিনি টেষ্ট কৰা হ'ব প্লাছ লগতে দুখন দোকানত প্ৰিচাইজলি আমি এখন দোকানত 4টা ডমেষ্টিক চিলিণ্ডাৰ আৰু এখন দোকানত আপোনাৰ 3টা ডমেষ্টিক চিলিণ্ডাৰ উইদাউট ডকুমেণ্টেড গেছ বুক আমি পাইছোঁ সেইখিনি মই এক্সিকিউটিভ অফিচাৰক ডাইৰেকশ্যন দিছোঁ যে তেখেতে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ লগত লগ লাগি মেলি পেলাই ডমেষ্টিক চিলিণ্ডাৰখিনি বৰ্তমান চিজ কৰি ৰাখে আনটিল এণ্ড আনলেছ কাষ্টমাৰে যেতিয়ালৈ প্ৰডাকশ্যন কৰিব নোৱাৰে তেতিয়ালৈ চিজাৰত থাকিব টাইমলি ৰুটিন চেক এনেকৈ দিয়া হ'ব এতিয়া যিখিনি ডিফল্টাৰ্ছ আছিলে সেই ডিফল্টাৰ্ছক আমি ৱাৰ্ণিং দিয়া হৈছে বুজোৱা হৈছে যাৰ যাৰ লাইচেঞ্চিং নাছিলে সেই লাইচেঞ্চিঙৰ কাৰণে আমি অলৰেডি তেখেতসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে প্ৰপাৰ লাইচেঞ্চখিনি লৈ লওক প্ৰপাৰ হাইজিন মেইনটেইন কৰি লওক তেনেকৈ তাৰপিছত আপোনালোকে যোৱাকালি আমাৰ তাতে এটা অফিচিয়েল ডকুমেণ্টেড আমি ইয়াতে বেচিকেলি আমাক এটা কমপ্লেইন ৰেজ কৰিছিলে হিন্দু পৰিষদ অসমে যে ইয়াতে কিছুমান আপোনাৰ মিট শ্বপছ আছে মাংসৰ দোকান আছে মাংসৰ দোকানীবিলাকে আপোনালোকৰ কি বুলি কয় মতা মাইকী টাইপৰ মানে মাংসবিলাক মতাৰ জেগাত মাইকী মাংস বিকি আছিলে তাৰমানে ত' এইটো বহুত দিনৰ পৰা কমপ্লেইন ৰেজ কৰি আছিলে চ' যোৱাকালি আমাৰ তাতে এটা অফিচিয়েল ডকুমেণ্টেড কমপ্লেইন আহিছিলে ত' সেইটো কমপ্লেইনৰ ভিত্তিত আমাৰ ডিচি ছাৰে এটা জইণ্ট ইনস্পেকশ্যন দিছিলে গোটেই লাইন ডিপাৰ্টমেণ্ট মিলি পেলাই আমি এজ এ টিম হিচাপে আহি মিলি পেলাই আমাৰ পাঠশালা লোকেলিটি এৰিয়াত যিমান কেইখন মিট শ্বপছ আছে মিট শ্বপছত গৈ মিলি পেলাই প্ৰত্যেকখন দোকানতে গৈ মিলি পেলাই সিহঁতে বেছিক ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি আছে নে নাই সেইখিনি আমি ইনস্পেকশ্যন কৰিছোঁ প্লাছ লগতে সিহঁতে প্ৰপাৰ ৱেটেজটো মেইনটেইন কৰি আছে নে নাই সেইটো আমি ইনস্পেকশ্যন কৰিছোঁ হাইজিন মেইনটেইন কৰি আছে নে নাই লাইচেঞ্চিং যিখিনি এচিমিলেশ্যন আছে সেইখিনি গোটেইখিনি আমি মেইনটেইন কৰিছোঁ
সেইখিনিৰ ওপৰত আমাৰ ইনস্পেকশ্যন এটা কৰা হৈছে। বেচিকেলি আমি প্ৰত্যেকখন দোকানৰ পৰা আপোনাৰ চেম্পল টেষ্টিং হিচাপে অকণমান জাষ্ট আমি চেম্পল মিট কালেকশ্যন কৰিছোঁ যে হয় সেইখিনি ভেটেনাৰী অফিচাৰে চিজ কৰিছে, সেইখিনি নেক্সট FSL কাৰণে পঠোৱা হ'ব। এই যে মানে যিখিনি মাংস বিকি আছে সেই মাংসখিনিত কোনোবা ধৰণৰ বেমাৰ চেমাৰ আছেনে নাই সেইখিনি টেষ্ট কৰা হ'ব। প্লাছ লগতে দুখন দোকানত স্পেচিয়েছলি আমি এখন দোকানত 4টা ডমেষ্টিক চিলিণ্ডাৰ আৰু এখন দোকানত আপোনাৰ 3টা ডমেষ্টিক চিলিণ্ডাৰ উইদাউট ডকুমেণ্টেড গেছ বুক আমি পাইছোঁ। সেইখিনি মই এক্সিকিউটিভ অফিচাৰক ডাইৰেকশ্যন দিছোঁ যে তেখেতে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ লগত লগ লাগি মেলি পেলাই ডমেষ্টিক চিলিণ্ডাৰখিনি বৰ্তমান চিজ কৰি ৰাখে আনটিল এণ্ড আনলেছ কাষ্টমাৰে যেতিয়ালৈ প্ৰডাকশ্যন কৰিব নোৱাৰে তেতিয়ালৈ চিজাৰত থাকিব। টাইমলি ৰুটিন চেক এনেকৈ দিয়া হ'ব। এতিয়া যিখিনি ডিফল্টাৰ্ছ আছিলে সেই ডিফল্টাৰ্ছক আমি ৱাৰ্ণিং দিয়া হৈছে, বুজোৱা হৈছে। যাৰ যাৰ লাইচেঞ্চিং নাছিলে সেই লাইচেঞ্চিঙৰ কাৰণে আমি অলৰেডি তেখেতসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে প্ৰপাৰ লাইচেঞ্চখিনি লৈ লওক, প্ৰপাৰ হাইজিন মেইনটেইন কৰি লওক, তেনেকৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰি থাকিব পাৰে। আমি ইয়াতে বেচিকেলি আমাক এটা কমপ্লেইন ৰেইজ কৰিছিলে হিন্দু পৰিষদ অসমে। আমি বহুতখিনি দেখিছোঁ যে কিছুমান মানে যিখিনি মুৰ্গীৰ মাংস বিক্ৰী কৰি থকা হৈছে তাৰে বহুত মুৰ্গীৰ মাংস বেমাৰী আছে মুৰ্গীখিনি, আৰু কিছুমান মৰা মুৰ্গীও আছে যিখিনি তেওঁলোকে বিক্ৰী কৰিছে। সেইখিনি আমি চিজ কৰিছোঁ। সেইখিনি চিজ কৰি আমি লেবত পঠাম, টেষ্টিং কৰিম। তাৰপিছত যিটো ৰিপৰ্ট আহে তাৰ বেচিছত আমি তেওঁলোকক আগন্তুকভাৱে মানে চলাই নিব পাৰে নে নোৱাৰে সেইটো আমি তেওঁলোকক লাইচেঞ্চখন দিম। আমি ইয়াতে বেচিকেলি আমাক এটা কমপ্লেইন ৰেইজ কৰিছিলে হিন্দু পৰিষদ অসমে যে ইয়াতে কিছুমান আপোনাৰ মিট শ্বপছ আছে, মাংসৰ দোকান আছে, মাংসৰ দোকানীবিলাকে আপোনালোকৰ কি বুলি কয় মতা মাইকী টাইপৰ মানে মাংসবিলাক মতাৰ জেগাত মাইকী মাংস বিকি আছিলে তাৰমানে। ত' এইটো বহুত দিনৰ পৰা কমপ্লেইন ৰেইজ কৰি আছিলে। চ' যোৱাকালি আমাৰ তাতে এটা অফিচিয়েল ডকুমেণ্টেড কমপ্লেইন আহিছিলে। ত' সেইটো কমপ্লেইনৰ ভিত্তিত আমাৰ ডিচি ছাৰে এটা জইণ্ট ইনস্পেকশ্যন দিছিলে গোটেই লাইন ডিপাৰ্টমেণ্ট মিলি পেলাই। আমি এজ এ টিম হিচাপে আহি মেলি পেলাই আমাৰ পাঠশালা লোকেলিটি এৰিয়াত যিমানকেইখন মিট শ্বপছ আছে মিট শ্বপছত গৈ মেলি পেলাই প্ৰত্যেকখন দোকানতে গৈ মেলি পেলাই সিহঁতে বেছিক ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি আছে নে নাই সেইখিনি আমি ইনস্পেকশ্যন কৰিছোঁ। প্লাছ লগতে সিহঁতে প্ৰপাৰ ৱেটেজটো মেইনটেইন কৰি আছে নে নাই সেইটো আমি ইনস্পেকশ্যন কৰিছোঁ। হাইজিন মেইনটেইন কৰি আছে নে নাই, লাইচেঞ্চিং যিখিনি এচিমিলেশ্যন আছে সেইখিনি গোটেইখিনি আমি মেইনটেইন কৰিছোঁ। সেইখিনিৰ ওপৰত আমাৰ ইনস্পেকশ্যন এটা কৰা হৈছে। আৰু বেচিকেলি আমি প্ৰত্যেকখন দোকানৰ পৰা আপোনাৰ চেম্পল টেষ্টিং হিচাপে অকণমান জাষ্ট আমি চেম্পল মিট কালেকশ্যন কৰিছোঁ যে হয় সেইখিনি ভেটেনাৰী অফিচাৰে চিজ কৰিছে, সেইখিনি নেক্সট FSL কাৰণে পঠোৱা হ'ব। এই যে মানে যিখিনি মাংস বিকি আছে সেই মাংসখিনিত কোনোবা ধৰণৰ বেমাৰ চেমাৰ আছেনে নাই সেইখিনি টেষ্ট কৰা হ'ব। প্লাছ লগতে দুখন দোকানত স্পেচিয়েছলি আমি এখন দোকানত 4টা ডমেষ্টিক চিলিণ্ডাৰ আৰু এখন দোকানত আপোনাৰ 3টা ডমেষ্টিক চিলিণ্ডাৰ উইদাউট ডকুমেণ্টেড গেছ বুক আমি পাইছোঁ। সেইখিনি মই এক্সিকিউটিভ অফিচাৰক ডাইৰেকশ্যন দিছোঁ যে তেখেতে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ লগত লগ লাগি মেলি পেলাই ডমেষ্টিক চিলিণ্ডাৰখিনি বৰ্তমান চিজ কৰি ৰাখে আনটিল এণ্ড আনলেছ কাষ্টমাৰে যেতিয়ালৈ প্ৰডাকশ্যন কৰিব নোৱাৰে তেতিয়ালৈ চিজাৰত থাকিব। টাইমলি ৰুটিন চেক এনেকৈ দিয়া হ'ব। এতিয়া যিখিনি ডিফল্টাৰ্ছ আছিলে সেই ডিফল্টাৰ্ছক আমি ৱাৰ্ণিং দিয়া হৈছে, বুজোৱা হৈছে। যাৰ যাৰ লাইচেঞ্চিং নাছিলে সেই লাইচেঞ্চিঙৰ কাৰণে আমি অলৰেডি তেখেতসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে প্ৰপাৰ লাইচেঞ্চখিনি লৈ লওক, প্ৰপাৰ হাইজিন মেইনটেইন কৰি লওক, তেনেকৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰি থাকিব পাৰে। আমি ইয়াতে বেচিকেলি আমাক এটা কমপ্লেইন ৰেইজ কৰিছিলে হিন্দু পৰিষদ অসমে যে ইয়াতে কিছুমান আপোনাৰ মিট শ্বপছ আছে, মাংসৰ দোকান আছে, মাংসৰ দোকানীবিলাকে আপোনালোকৰ কি বুলি কয় মতা মাইকী টাইপৰ মানে মাংসবিলাক মতাৰ জেগাত মাইকী মাংস বিকি আছিলে তাৰমানে। ত' এইটো বহুত দিনৰ পৰা কমপ্লেইন ৰেইজ কৰি আছিলে। চ' যোৱাকালি আমাৰ তাতে এটা অফিচিয়েল ডকুমেণ্টেড কমপ্লেইন আহিছিলে। ত' সেইটো কমপ্লেইনৰ ভিত্তিত আমাৰ ডিচি ছাৰে এটা জইণ্ট ইনস্পেকশ্যন দিছিলে গোটেই লাইন ডিপাৰ্টমেণ্ট মিলি পেলাই। আমি এজ এ টিম হিচাপে আহি মেলি পেলাই আমাৰ পাঠশালা লোকেলিটি এৰিয়াত যিমানকেইখন মিট শ্বপছ আছে মিট শ্বপছত গৈ মেলি পেলাই প্ৰত্যেকখন দোকানতে গৈ মেলি পেলাই সিহঁতে বেছিক ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি আছে নে নাই সেইখিনি আমি ইনস্পেকশ্যন কৰিছোঁ। প্লাছ লগতে সিহঁতে প্ৰপাৰ ৱেটেজটো মেইনটেইন কৰি আছে নে নাই সেইটো আমি ইনস্পেকশ্যন কৰিছোঁ। হাইজিন মেইনটেইন কৰি আছে নে নাই, লাইচেঞ্চিং যিখিনি এচিমিলেশ্যন আছে সেইখিনি গোটেইখিনি আমি মেইনটেইন কৰিছোঁ। সেইখিনিৰ ওপৰত আমাৰ ইনস্পেকশ্যন এটা কৰা হৈছে। আৰু বেচিকেলি আমি প্ৰত্যেকখন দোকানৰ পৰা আপোনাৰ চেম্পল টেষ্টিং হিচাপে অকণমান জাষ্ট আমি চেম্পল মিট কালেকশ্যন কৰিছোঁ যে হয় সেইখিনি ভেটেনাৰী অফিচাৰে চিজ কৰিছে, সেইখিনি নেক্সট FSL কাৰণে পঠোৱা হ'ব। এই যে মানে যিখিনি মাংস বিকি আছে সেই মাংসখিনিত কোনোবা ধৰণৰ বেমাৰ চেমাৰ আছেনে নাই সেইখিনি টেষ্ট কৰা হ'ব। প্লাছ লগতে দুখন দোকানত স্পেচিয়েছলি আমি এখন দোকানত 4টা ডমেষ্টিক চিলিণ্ডাৰ আৰু এখন দোকানত আপোনাৰ 3টা ডমেষ্টিক চিলিণ্ডাৰ উইদাউট ডকুমেণ্টেড গেছ বুক আমি পাইছোঁ।